এইবাৰ হায়েষ্ট কিমান মিনিট জুৰিছিলে এই জালুগুটি জুৰিছিল ন হায়েষ্ট জালুগুটি জুৰিছিলে তাৰপিছত আপোনাৰ এই আমাৰ পাৰজাৰী কাৰ লগত লগাইছিলে অঁ হয় গাইছ শুনিলে কানাই সেই মহটোৰ লগত লগাইছিলে একদম বহুত ধুনীয়া 14 মিনিট নেকি জুৰিছিলে 14 মিনিট জুৰি পেলাই জিকিছিলে হয় গাইছ আপোনালোকে চালে যুঁজখন বহুত সুন্দৰ জুৰিলে 14 মিনিট জুৰি পেলাই জিকিছিলে মহটো চাওক এতিয়া মানে কি দলগাই হৈ আছে নে দল এৰালি ন এতিয়া চাওক গাইছ মাকৈ কৰিছে কিমানখিনি মহৰ কাৰণে কৰিছে এটা মহৰ কাৰণে বহুত কষ্ট কৰি আছে সকলোৱে বয়স কিমান হ'ল মানে ৰাতিউটা কিমান বছৰ হ'ল 3 বছৰ হ'ল ৰাতিউটা ন 3 বছৰ হৈছে প্ৰথমবাৰ আমাৰ আনোতে সেই দাঁতি উঠা নাছিলে ছদাত আছিলে ন আপোনালোকে মানে ছদাতৰ সময়তহে আনিছিলে মহটো ন এনে ধৰক মানে নাম থকা এনেকুৱা কোনো মহ আছে নেকি এইটোৰ আগত যে এনেকুৱা এটা মহ আছিলে বহুত ভাল যুঁজিছিলে অঁ এনেকে মানে নাম কৈছে যদিও মানে আগত তেনেকুৱা হেৰি নাছিলেতো যেটো নেকি ধৰ এতিয়া মংগলদৈ বুলি ক'লাৰ যেটো নাম এইটো এআই কৰিছে আগত ইমান পপুলাৰ এটা মহ যুঁজৰ কাৰণে ইমান পপুলাৰ নাছিলে আগছিল দিয়া দিনৰ পৰা আছিলে নহয় জানো এতিয়া বেছি টাইম লৈ পেলাই যুঁজিছে আগতো এতিয়া আমি 25 মিনিট এইটো মহে বুলিয়ে নহয় প্ৰায় 25 মিনিট ঘূৰা মোৰ প্ৰায় নোলায় হয় না নহয় হয় আগত আমি যিবিলাক আগত ৰাখি আছিলোঁ আধা ঘণ্টালৈকে যুঁজিছে মোৰ তথাপিও ইয়াতে খেল দেখে এতিয়া ইয়াতে তাৰমানে তেনেকৈ খেল দেখা পোৱা নাযায় নাপায় এতিয়া খালি মানুহবিলাকে কি ভাবিলে খালি প্ৰাইজৰ কথা নাহে খালি নাম্বাৰ নাপালেগে সেইটো বিচাৰে যে মহে টাইম লৈ যুঁজিব সুবিধা নাপায় এতিয়া Hi guys, welcome to my channel Assam Gaming Farooq. So guys, আজি আপোনালোকক দেখাম দীঘলবৰী মংগলদৈ মহটো কেনেকুৱা হৈ আছে বহুত সুন্দৰ মহ আৰু মহটোৱে বহুত ভাল যুঁজে আমি দেখিছোঁ পাৰজাৰী কিমান ভাল যুঁজিলে কানাইদাৰ মহটোৰ লগত আৰু জালুগুটি যুঁজিলে মনভাল পাতৰ মহৰ লগত বহুত সময় লৈ পেলাই যুঁজিলে বহুত ভাল যুঁজিলে চ' এতিয়া বৰ্তমান মহটো কেনেকুৱা হৈ আছে কি খুৱাই আছে আৰু অহা বছৰ ক'ত দেখা পাব আপোনালোকে সম্পূৰ্ণখিনি কৈ দিম আপোনালোকে সম্পূৰ্ণখিনি গম পাব আৰু ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকল মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশ্যন অল কৰিব চ' ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ চাই লওক মহটো মংগলদৈ দীঘলবৰী বহুত সুন্দৰ এটা মহ চাওক পাইছে শিংযোৰ চাওক কি মজা হৈ আছে চাওক পাইছে মহটো এয়া মংগলদৈ দীঘলবৰী মহটো বহুত সুন্দৰ বহুত ভাল যুঁজা বহুত নাম থকা মহ বহুত ভাল যুঁজা চাওক মহটো স্বাস্থ্যটো অলপ কমি আছে বাৰু কিন্তু যুঁজালৈকে ধুনীয়া হৈ যাব চাওক মহটো ভালকৈ আপোনালোকে এবাৰ চাই লওক তাৰপিছত মালিকজনক সুধিম বাৰু মহটো ক'ত দেখিম আমি 2026 সম্পূৰ্ণখিনি আমি মালিকজনক চাই লওক আপুনি ডাঙৰ ন আপোনাৰ নামটো লোকনাথ দেউৰী এমাহ খোৱালে হৈ আহি যাব চাই লওক মহটো শিংযোৰ বহুত সুন্দৰ শিং চাওক এয়া মংগলদৈ দীঘলবৰী মহটো চাওক ইয়াকতো সৰুৰ পৰা ৰাখিছে ন নাই এই ছয়দাৰতে কিনি অনা হৈছিলে বাৰো থাবা কিনি অনা হৈছিলে বাৰো তাৰ পৰা আনা হৈছিলে ছয়দাৰ যুঁজ যদি হয় প্ৰথমটো আপোনালোকে আহত গুৰিতে মাৰিব ওলাই বা বৈদ্যবৰীতে যাব বৈদ্যবৰী ন যোৱা বছৰ বৈদ্যবৰী নিছিল নে মহটো বহুত সুন্দৰ মহ চব শিংযোৰ কেনেকুৱা বহুত সুন্দৰ হৈ আছে এতিয়াতো দলগাহে খুৱাই আছে ন চাই লওক এয়া মংগলদৈ দীঘলবৰী সুন্দৰ মহটো এতিয়া মানে কি দলগাই হৈ আছে নে দল এৰালি ন
স্বাস্থ্যটো বাৰু কমি আছে, যুঁজলৈকে আহি যাব ধুনীয়াকৈ আহিব। স্বাস্থ্য মহৰ স্বাস্থ্য হওঁতে বেছি সময় নালাগে বাৰু। এতিয়া চাওক গাইজ, মাকৈ কৰিছে কিমানখিনি মহৰ কাৰণে কৰিছে। এটা মহৰ কাৰণে বহুত কষ্ট কৰি আছে। সকলোৱে মানে ভালকৈ কমেণ্ট কৰিব, সকলোৱে যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোৱে মানে আশীৰ্বাদ কৰিব আৰু মহৰ কাৰণে বহুত কষ্ট কৰি আছে। চাওক মাকৈ কৰিছে, মাকৈ ডাঙৰ হ'ব, যুঁজলৈকে স্বাস্থ্যটো ধুনীয়াকৈ আহিব। এতিয়া চাওক মহটো শুনিলে আপোনালোকে গাইছে মানে মহটো মানে 2026 আমি বৈদ্যগুৰিতে প্ৰথম দেখা পাম। আৰু বৈদ্যগুৰিৰ পিছত ক'ত লৈ যাব চাই লওক। অঁ, চৰকাৰে যদি এইবাৰ যুঁজখন মানে ভালকৈ হ'বলৈ দিয়ে ন, হয় গাইছে শুনিলে প্ৰথমতে বৈদ্যগুৰি নিব, নি পেলাই তাৰপিছত মানে যাতে ভাল খেল হয় তাতে লৈ যাব। এইবাৰ আশা কৰোঁ ভালকৈ যুঁজ হ'ব লাগে। 2025 অলপ খেলি মেলি হ'ল যুঁজৰ, ভালকৈ যুঁজ নহ'ল। যিকিনো এইবাৰ যাতে ভালকৈ যুঁজখন হয় চাই লওক মহটো। আপুনি এনে কি হয় মানে খুৰাৰ পুতেক হয় নেকি? মানে মংগলদৈ তেখেত আপোনাৰ কি হয় মানে? অঁ হয় গাইছে শুনিলে এয়া দাদা এইটো মানে মংগলদৈৰ তেখেতৰ মানে পুতেক হয়। চাই লওক মহটো এতিয়াতো আপুনি চোৱা চিতা কৰি আছে ন? হয় গাইছে শুনিলে এতিয়া বৰ্তমান তেখেতে ৰাখি আছে, দাদাই ৰাখি আছে। আৰু তেখেতৰ আপোনাৰ সৰু আছিলে সি ন? অঁ, তেখেতৰ সৰু ভাইটি আছিলে, তেখেতে মানে মহটো আগতে চোৱা চিতা কৰিছিলে। এতিয়া তেখেত ঘৰত নাই, বেলেগত কাম কৰি আছে বাৰু। আহি যাব কেইদিনমান পিছত আহি যাব, তেতিয়া আকৌ ধুনীয়াকৈ স্বাস্থ্য পাতি বনাব মহটো। আপোনালোকে চাওক মহটো বহুত সুন্দৰ এটা মহ। স্বাস্থ্য পাতি ইমানো বেয়া হোৱা নাই বাৰু, ঠিকেই আছে, ভালেই আছে। কিন্তু মানে অলপ 1 মাহমান খোৱালে আকৌ স্বাস্থ্যটো একদম পূৰা ফিট ফাট হৈ যাব আৰু। চাওক মহটো লৈ পেলাইতো এইবাৰ মানে আশাটো ভালে আছে আপোনাৰ ন, যে মানে ভালে যুঁজিব লাগে ন, ভালে যুঁজিব। অঁ ভালে হ'ব লাগে, সকলোৱে আশীৰ্বাদ কৰিব। মহটো এনে যুঁজে ভালেই, মহটো ইমান কষ্ট কৰি পেলাই ৰাখি আছে। সকলোৱে আশীৰ্বাদ কৰিব যাতে বহুত টাইম লৈ যুঁজিব পাৰে। এইবাৰ হায়েষ্ট কিমান মিনিট যুঁজিছিলে? এই জালুগুটি যুঁজিছিল ন হায়েষ্ট? পাৰজাৰী কাৰ লগত লগাইছিলে? অঁ হয় গাইছে শুনিলে কানাইদা সেই মহটোৰ লগত লগাইছিলে, একদম বহুত ধুনীয়া। 14 মিনিট নেকি যুঁজিছিলে? 14 মিনিট যুঁজি পেলাই জিকিছিলে। হয় গাইছে আপোনালোকে চালে যুঁজখন বহুত সুন্দৰ যুঁজিলে, 14 মিনিট যুঁজি পেলাই জিকিছিলে মহটো। চাওক মোৰ এতিয়াহে মনত পৰিছে, ভাল লাগে, বহুত সুন্দৰ যুঁজিছিলে মহটো। আৰু জালুগুটিটো যুঁজিছিলে হেৰি মণ্ডল বাটৰ লগত ন, 10 মিনিটমান যুঁজিছিলে। চাওক মহটো অহা বছৰ আৰু ভাল যুঁজিব পাৰিব, সকলোৱে আশীৰ্বাদ কৰিব। চাওক মহটো এয়াই আছিল মংগলদৈ দীঘলপৰি সুন্দৰ এটা ধুমগৰিলীয়া মহ। এইটো কিনি আনিছিলে ক'ৰবাত? ডিঙৰ পৰা ন? ডিঙ বাটৰ পৰা কিনি আনিছিলে, বাটুদাৰ পৰা কিনি আনিছিলে। চাই লওক মহটো কিন্তু ওখ, তাত বহুতখিনি ওখ আছে, দীঘলো আছে মহটো, কিন্তু শিংযোৰ মজা লাগিছে বেছি মহৰ। চাওক গাইছে অলপ এইফালে ঘূৰাই দিয়কচোন। অলপ ঘূৰাই দিয়ক, এইফালে অলপ ঘূৰাই দিয়ক। হয় গাইছে মানে ভাল খেল হ'লে নিবলৈ মানে ভাল লাগে, মানে প্ৰাইচটো যাতে অলপ বেছি ভালকৈ থাকিলে ন। অঁ ভাল হয়, গাড়ী দি নিব লাগে, ইমান দূৰৰ পৰা লৈ যাব লাগে ন। এনে 12 বজালৈকে নিবনে এইবাৰ? অঁ 12 বজালৈকে এইবাৰতো গৈছিলে নেকি? অঁ 12 বজালৈকে গৈয়ে আছে। অঁ গৈছিলে ন। আৰু হেৰি আহতগুৰিতো যায়েই বোলে ন? এইবাৰ যোৱা নাই? অঁ অহা বছৰ যাব জানো 26ত? অঁ ইয়াত হয় গাইছে এই বছৰটো ইয়াত নিয়া নাছিলে, এই বৈদ্যগুৰি নিয়া নাছিলে এইবছৰ ন? এইবছৰ প্ৰথম ক'ত ওলাইছিলে? ডাকৰঘাটত গৈছিলে ন? হয় গাইছে এইবছৰতো বৈদ্যগুৰি ভালকৈ যুঁজ হোৱা নাই ন, সেইটো কাৰণে। চাই লওক মহটো বহুত সুন্দৰ, মহটো চাই লওক আপোনালোকে এবাৰ শিংযোৰ ভালকৈ সুন্দৰকৈ দেখাই দিয়ক। চাওক শিংযোৰ চাওক কি মজা হৈ আছে, চাওক শিংযোৰ। আৰু এবাৰ একদম যুঁজৰ কেইদিনমান আগতে আহিম,
আহি পেলাই তেতিয়া নোম চুম ধুনীয়াকৈ হ'ব, স্বাস্থ্যটো অলপ ভাল হ'ব। আহি পেলাই ধুনীয়াকৈ আপোনালোকক দেখাম। চাওক মহটো আপোনালোক চাৰিওফালৰ পৰা এবাৰ দেখাই দিওঁ। এই মংগলদৈ দীঘলপৰি মহটো চাওক। মোৰ হ'লে ঘাঁহ পানী খুৱাবৰ কাৰণে কষ্টটো নহয়। এতিয়া পাঁচটা আছে যে মোৰ আৰু মোৰ আহে আছে দেই, গাইজনীও আছে। মানে গাহটো মানে কি এতিয়া বৰ্তমান গাহ কিনি আনিয়ে নেকি? নাই, এতিয়া কাটি আনে। ক'ৰ পৰা কাটি আনে? থলৰ পৰা ন? কিন্তু কাটি আনিবলৈ হ'লে তোমাৰ আকৌ মানুহ লাগে ন? হাজিৰা মানুহ লৈ পেলাই কাটিব লাগে। হয় গাইছ, শুনিলে বৰ্তমান মানে গাহ কাটি আনে, থলৰ পৰা কাটি আনে, কিন্তু হ'লে মানে হাজিৰা মানুহ লৈ পেলাইহে কাটি আনে মহটো। কষ্ট হয় বহুত। মই এটা মহ ৰাখিলে খৰচ বহুতখিনি হয়, বহুত কষ্ট হয়। ৰাইজক কেৱল জুচ ভালকৈ ৰাইজক দেখাবৰ কাৰণেহে মহটো ৰখা হয় ন? ৰাইজৰ কাৰণে ৰখা হয়। নহয়, একোৱে লাভ নহয়। নাম এটা হয়, সেইটোৱে নামটোৱেতো ডাঙৰ কথা ন? সেইটোৱে মানে ধৰক মংগলদৈ বুলি ক'লে এটা নাম আছে যে দীঘলপৰি মংগলদৈ নাম আছে, সেইটো কাৰণে মহ ৰখা হয়। সকলোৱে সেইটো কাৰণে আশীৰ্বাদ কৰিব। নামটো আহি যায়, সেইটোৱে। চাই লওক, এয়া আছিলে মংগলদৈ দীঘলপৰি মহটো। বহুত সুন্দৰ মহ, চাওক বহুত সুন্দৰ। স্বাস্থ্যটো অলপ এতিয়া অলপ কমি আছে, কিন্তু কমালে ইমান কমা নাই, ঠিকেই আছে, মিডিয়াম হৈ আছে। আৰু য'লৈকে ধুনীয়া হৈ যাব স্বাস্থ্যটো। এইটো কি হ'ল, তেজ ওলাই আছে নেকি নেকি? অঁ, পিছত আহিলে দেখাম বাৰু। হয় গাইছ, আখৰাটো এতিয়া মানে অলপ মানে সুবিধা হ'ব, জেগা নাই যিহেতু। চাই লওক চাৰিওফালে মানে পূৰা মাকৈ তাকৈ কৰি আছে। যেতিয়া যুঁজৰ অলপ আগলৈকে আহিম, তেতিয়া আপোনালোকক আখৰাটো ধুনীয়াকৈ দেখাম। ই খাতৰানক আখৰা চালেতো মানে ভয়ানক, যি খাতৰা গছ ফালি দিব বিচাৰে। চাই লওক গাইছ, এয়া আছিলে মংগলদৈ দীঘলপৰি সুন্দৰ মহটো। আজিলৈকে এইখিনিয়ে। লগ পাম আমি বেলেগ এটা ভিডিঅ'ত, অন্য এটা ভিডিঅ'ত আৰু আকৌ আহিম। চ' চাই লওক, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল নটিফিকেশ্যন অন কৰি দিব, আৰু সকলোৱে মহটোৰ প্ৰতি এটা সুন্দৰ এটা কমেণ্ট কৰি দিব। চাই লওক গাইছ, সকলোৱে এটা সুন্দৰ কমেণ্ট কৰিব। কিয় বিক্ৰী কৰিব বুলি ভাবিছিল নেকি? অঁ হয় গাইছ, সকলোৱে এটা ভাল ভাল কমেণ্ট কৰিব। ঠিক আছে গাইছ, এইজনী চাওক এতিয়া মোক চাব কৰি আছে। মোৰটোৰ বয়স কিমান হ'ল মানে? ৰাতি উঠা কিমান বছৰ হ'ল? 3 বছৰ হ'ল ৰাতি উঠা ন? 3 বছৰ হৈছে, 2 বছৰ ৰাতি উঠা হৈছিল। অঁ হয় গাইছ, প্ৰথমবাৰ আমাৰ আনোতে ৰাতি উঠা নাছিলে, চৌদাত আছিলে। চৌদাত আছিলে ন? আপোনালোকে মানে চৌদাতৰ সময়তহে আনিছিলে মহটো ন? হয় গাইছ, শুনিছে, চৌদাতৰ সময়তহে মহটো আনিছিলে মানে। আৰু ধৰক মানে আপোনালোকে মানে এতিয়া মহটো মানে বহুত বছৰ ধৰি ৰাখি আছে ন? আমি 3 বছৰ। নাই এনে ধৰক ইয়াৰ আগতে আপোনাৰ মহ আছিল ন? ইয়াৰ আগতে মানে ধৰক টোটেল কেইটা মহ ৰখা হ'ল আপোনাক ক'ব পাৰিব মানে মনত আছেনে? মানে কেইটা মহ? বহুত কেইটা হৈছে আমাৰ, সোনকালে নিবিচোনে। অঁ, এনে ধৰক মানে নাম থকা এনেকুৱা কোনো মহ আছে নেকি এইটোৰ আগত যে এনেকুৱা এটা মহ আছিলে বহুত ভাল যুঁজিছিলে? অঁ, এনেকে মানে নাম কৈছে যদিও মানে আগত তেনেকুৱা হেৰি নাছিলেতো। নাছিলে ন? নাম হৈছে হৈছে, কিন্তু এতিয়া মংগলদৈ বুলি ক'লে যিটো নাম এইটো এয়াই কৰিছে। আগত ইমান পপুলাৰ এটা মহৰ যুঁজৰ কাৰণে ইমান পপুলাৰ নাছিলে, দিয়া দিনৰ পৰা ধৰি আছিলে নহয় জানো? এতিয়া মানে বেছিকে হেৰিবিলাক হৈছেগৈ। আগত নাম কৈছে যদিও তেনেকে নাম ওলোৱা নাছিলে। চাইকেল নোহোৱা দিনত আমি কাঠৰ চিলৰ পৰা সৰু পৰাই মোৰ যুঁজাই কৰি আছোঁ, তেতিয়া দিনৰ পৰাই আছে মোৰ। এতিয়া মানে ধৰক মানে মংগলদৈৰ নামটো ইয়াহে কৰিছে ন? হয়, আগৰ কেইটাও সেনেকে মানে বহুত কেইখন চাইকেল লৈ অহা হ'ল, আৰু ডিভিডি কিবা কিবি এইবিলাক হিচাপ নাই। যুঁজিছে বহুত যুঁজিছে, আৰু আগতেতো মানে বেছি টাইম লৈ পেলাই যুঁজিছিলে। আগতো এতিয়া মোৰ আমি 25 মিনিট এইটো মোৰহে বুলিয়ে নহয়, প্ৰায় 25 মিনিট ঘূৰা মোৰ প্ৰায় নোলায়। হয় না নহয়? হয়, আগত আমি যিবিলাক আগত ৰাখি আছিলোঁ আধা ঘণ্টালৈকে যুঁজিছে মোৰ। তথাপিও ইয়াতে খেল দেখে, এতিয়া ইয়াতে তাৰমানে তেনেকে খেল দেখা পোৱা নাযায়। এতিয়া খালি মানুহবিলাকে কি ভাবে, খালি প্ৰাইজৰ কথা নাহে, খালি নাম্বাৰ নাপালে সেইটো বিচাৰে যে মোহে টাইম লৈ যুঁজিব সুবিধা নাপায়। কথাবিলাক তেনেকুৱা হৈ থাকে। ঠিক আছে, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি ইমান মানে কষ্ট কৰি পেলাই মহ এটা ইমান সুন্দৰ মহ ৰাখি আছে। ঠিক আছে, সকলোৱে গাইজ ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু মহটোৰ প্ৰতি এটা ধুনীয়া এটা কমেণ্ট কৰিব, যাতে চাই পেলাই মালিকজনৰো মানে মনটো ভাল লাগে। ঠিক আছে, থেংক ইউ গাইজ। এয়া চাই লওক মহটো, চাওক আপোনালোকে মহটো বহুত সুন্দৰ এটা মহ।
চাই লওক গাইছ, মহটো বহুত সুন্দৰ এটা মহ। এয়া মংগলদেউৰী দীঘলবৰী, চিনিয়ে পাইছে, বহুত নাম থকা এখন গোৱালৰ মহ। বহুত ভাল ভাল যুঁজ যুঁজে। 2025 আপোনালোকে ইয়াৰ যুঁজ চাইছে, জাৰগুটি বহুত সুন্দৰ যুঁজিছে, 10 মিনিটমান যুঁজিছে মনবাল বাদলৰ লগত। হাৰাজিকা আছে বাৰু, কিন্তু বহুত ভাল যুঁজিছে, বহুত ভাল ভাল যুঁজ যুঁজে। 2024 বহুত ভাল যুঁজ যুঁজিছে। চাই লওক মহটো, বহুত ভাল। চাই লওক গাইছ মহটো। চাই লওক মহটো। অলপখিনি ক্ষীণাই আছে মহটো, কিন্তু 2026 আহোঁতে স্বাস্থ্যখিনি ধুনীয়া হৈ যাব। এতিয়া অলপ স্বাস্থ্যটো কমি আছে। চাই লওক, এয়া কি সুন্দৰ মহ। এয়া মংগলদেউৰী দীঘলবৰী। চাই লওক গাইছ। দেখিছে আপোনাৰ ফাইনেলি এয়া চাই লওক মংগলদেউৰী দীঘলবৰী সুন্দৰ এটা মহটো চাই লওক, মজাই চাই লওক মহটো চাই চ' গাইছ, ভিডিঅ'টো চাই আপোনালোকৰ তাত কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব। আৰু যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেল ন'টিফিকেশ্যন অন কৰি দিব। চ' আজিলৈকে এইখিনি, লগ পাম বেলেগ এটা ভিডিঅ'ত। চ' থেংক ইউ।